পোনপ্ৰথমে ইয়াত উপস্থিত হোৱা সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ আমাৰ দলৰ ফালৰ পৰা আটাইলৈ মই আন্তৰিক সেৱা নিবেদিছোঁ। লগতে আজিৰ এই পবিত্ৰ অনুষ্ঠানটিত আমাৰ দলটিক নাম পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰি অনাৰ বাবে সমিতিৰ সমূহ সদস্যৰ লগতে ইয়াত উপস্থিত হোৱা সমূহ ৰাইজলৈ আমাৰ ফালৰ পৰা মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতেই আজি যোৱা কিছুদিন পূৰ্বে আমাৰ সকলোৰে মৰমৰ যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গ দাদা আমাৰ মাজৰ পৰা উভতি নহাৰ বাটেৰে গুচি যায়। গতিকে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আজিৰ এই পুণ্যস্থলীৰ পৰাই। আৰু আমি আপোনালোকৰ ওচৰত যিটো নাম পৰিৱেশন কৰিবলৈ ওলাইছোঁ, নামটো লিখি উলিয়াইছিল বেদিয়া গণবজাৰ নিবাসী শ্ৰীযুত দীপক কুমাৰ দেৱে। সুৰ সংযোজনা কৰিছিল মোৰ শহুৰ দেউতা অসমৰ আগশাৰীৰ এগৰাকী নাগৰা নামৰ পাঠক শ্ৰীযুত সৰ্বেশ্বৰ কলিতা দেৱে। নামটো পৰিৱেশন কৰোঁতে জানিতে বা অজানিতে বহুতো ভুল ত্ৰুটি হ'ব পাৰে। হ'ব পৰা ভুল ত্ৰুটিৰ বাবে আগতীয়াকৈ আমি আটাই আপোনাসৱৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। ধন্যবাদ। দীননাথ নামে আছিল কৰজা সুখে পালে হব প্ৰজা মহাপৰাক্ৰমী আছিল সেই ৰজা কিনো মৰমীয়াল হিয়া দীননাথ নামে আছিল কৰজা সুখে পালে হব প্ৰজা দীননাথ নামে সুখে পালে হব বৈষ্ণৱ গণক অতি ভক্তি কৰে ৰজা সব কৰে কিন্তু সেই ৰজাৰ এটাই মাত্ৰ দুখ কিন্তু সেই ৰজাৰ এটাই মাত্ৰ দুখ দেখা নাই সন্তানৰ মুখ দীননাথ নামে সুখে পালে সেইকাৰণে ৰজা ৰাণীৰ দুখৰ সীমা দিনে ৰাতি কান্দি থাকে দিনে ৰাতি কান্দি থাকে আৰু এনেকৈয়ে কিছুদিন পিছত এদিন ৰজাই ৰাণীক চাই কৈছিল, হেৰা ৰাণী, সন্তানক বাট চাই চাই কিছুদিন পিছত আমাৰ বৃদ্ধকালেই হ'ব। আমাৰ জীৱনৰ শেষ সময়ত
আমাৰ লগতেই আমাৰ ৰাজ্যক চোৱা চিতা কৰিবলৈ কোনো নাথাকিলেই আমাৰ এই ৰজা হোৱাৰ জীৱন বিফলে যাব। গতিকে ৰাণী, আমাৰ ৰাজ্যৰ সিপাৰে থকা সেই আশ্ৰমৰ গালৱ মুনিৰ ওচৰলৈ যাওঁ। কি জানিবা তাতে আমি কিবা পৰিত্ৰাণেই পাওঁ। হিমতে ৰজা ৰাণী স্থিৰ কৰে মন, গালৱ মুনিৰ ওচৰলৈ যায় দুয়ো মুনিৰ আশ্ৰমে। সন্তান আশা কৰি দুয়োই কান্দিয়া যায় দুয়ো মুনিৰ আশ্ৰমে। কান্দি কান্দি মুনিৰ আগে কয়, হিমতে ৰজা ৰাণী আমনি ককি কথা শুনি গালৱ মুনি ৰজা চিন্তা নকৰিবা, ধ্যান কৰি গালৱ মুনি সকলো বুজিলা। ৰজা ৰাণীক চাই পাছে শুনা ৰজা বলতা জানি আছো মই সন্তান হইব তোমাৰ, ধ্যানৰ বলতা জানি আছো মই সন্তান হইব তোমাৰ।
কি কথা শুনি ৰজা ৰাণীৰ আনন্দ মিলিলা গালৱ মুনিক চাই পাছে গালৱ মুনিক চাই পাছে হেৰা মুনিবৰ সঁচাকৈ যদি আমাৰ সন্তান জন্ম হয় তেনেহলে যি বিচাৰা তোমাৰ হাতে তাকেই দি যাম মই যি বিচাৰো তুমি তাকেই দিবা মুনিয়ে মনে মনে ভাবে এই ৰজাৰ টকাক লৈ বৰ অহংকাৰ গতিকে ইয়াৰ দম্ভ মই কৰিব চুৰমাৰ ৰজাৰ কথা শুনি মুনি মিচিকি হাঁহিলা শুনা ৰজা যদি সঁচাকৈ সন্তান পাবলৈ হলে মই যি বিচাৰো তুমি তাকেই দিব পাৰা তেনেহলে শুনা যজ্ঞৰ কথা মুনিয়ে শুনা ৰজা যিহেতু তুমি নৰ বুলি যজ্ঞৰ বাবে মান্তি হৈছা গতিকে শুনা অংগহীন কৃষ্ণ বৰ্ণ আৰু মোৰ পিতৃহীন মাতৃহীন আৰু শুনা ৰজা ইচ্ছা নকৰা আৰু অভয়াতুৰ লোক কদাপি নিদিবা স্থান তোমাৰ কদাপি নিদিবা স্থান মানে ৰজা অংগহীন মানে কণা খৰা পূজা বেঙা এনেকুৱা যাৰ দেহত কিবা খুদ দেখা পোৱা আৰু কৃষ্ণ বৰ্ণ মানে হল কলা বৰণৰ আৰু তুমিতো জানাই ৰজা মূৰ্খ দৰিদ্ৰ পিতৃ মাতৃহীন মানে ৰজা তোমাতকৈ তলৰ কিন্তু মনত ৰাখিবা ৰজা যিমানেই তোমাৰ ধন সম্পত্তি নাথাকক কিয় ইচ্ছা নকৰা শিশুক কেতিয়াও এই যজ্ঞত নানিবা নহলে মহা বিপদ হব নিশ্চয় জানিবা হব মুনিবৰ হিমতে ৰাজা ৰাণী অবিদায় মাগিলা আৰু আনফালে যজ্ঞৰ যোগাৰ কৰিবলৈ শুনা দুতগণ আমাৰ বচন শুনা দুতগণ আমাৰ বচন নৰ বলি যজ্ঞৰ যোগাৰ কৰাই এতিক্ষণ কথা শুনি দুতগণ হৰৈ নাথাকিলা গাঁৱে বলি শিশু ৰজাৰ কথা শুনি আহি থাক দুতে চলি যায় ঘৰে ঘৰে বলি বিচাৰিয়া গাঁৱে গাঁৱে সুধিবে লাগিলা দুতগণে গাঁৱে গাঁৱে সুধিবে লাগিলা
এনেকৈ কতদিন অপাৰ হৈ আতয় অনন্তৰে পাছে আতয় অনন্তৰে পাছে গৈ গৈ দুধ গনে দহপুৰা পাইলা বহু মানুহ আছে তাত বহু মানুহ আছে তাত এনেকৈ গৈ গৈ দুধ গনে এদিন দহপুৰ নামৰ গাঁও এখনত উপস্থিত হয় আৰু সেই গাঁওখন আছিল ব্ৰাহ্মণ সমাজ দুধ গনে মনে মনে আলোচনা কৰে হাই হতৈ চিধা সাধা মানুহ কিবাকে ঠগে হলিও ইয়াৰ পৰা এটা বস্তু উঠাবাই লাগবে নহলে এই গোটাই জীৱনটো বিশ্ৰী মূল্য পাবার নাই ভাই মাত্ৰ কানা খৰা পূজা আৰু বেঙা নহলি হল ভাই হত বল কোন বাত পাইছিল আরে বাবা এইফালে আহা এইফালে কথা শুনি মানুহজন ৰৈ নাথাকিলা দুধ গণৰ আগে গৈ ভাই হত ই দেখোন খৰায়ে যি হলেও হওক আমাক চলিহে লাগে চলিৰ কথা সুধি লওয়া আরে বাপা তুমি বিয়া করছ না কি হল মানে চলি পলি আছে নাকি ভাই কেনকে উঠে দেখো না কে লাগে মানে চলি যদি আছে বিক্রি করবে নাকি ভাই বস্তু বেলেগ আছে দোকান জোকারি হরাই ওকে দিয়ে আহিলা দোকান জোকারি হাজুর করি দুধ গনে কহিবে হাজুর করি দুধ গনে হব কথা দুধ গনে খরা কক ভাবি গুণে খৰাই দুত ভাবি গুণে খৰাই দুত আৰা বোপাহত এনেকুৱা এটা ব্ৰাহ্মণ আছে সি আমাৰে লগৰ তাৰ নাম কৃষ্ণদেৱ সি হয়তো ইটো নহলে ইটো চিনি পায় তাক হয়তো ইটো দিবি নহলে ইটো দিবি এই দুটা বস্তু পালি সি চলি নহয় নিজৰ তিৰিও বিক্ৰী কৰিব আৰু পাহত তাক লগ করগে যা যা কথা শুনি দুধগান হরাই না থাকিলা কথা শুনি বিপ্রদ বিচারি দুতে ভাগরি বিপ্রদ বিচারি দুতে ভাই হত আন নরো আর রাজাক যাই কবল বলে দেখর আপা চলি সব শেষ জি আছে সব আপি রাজার ওচৰত বল বল আৰু এটা কোনবা আহিছে খুড়া এইফালে আহক এইফালে ভাই ভাই হত এইবাৰ বকৰা ভাগত পড়লাক নেকি যি হলেও হক আমাক কৃষ্ণদেৱ বিপক্ষে লাগে
বিপ্ৰৰ কথা আমি সুধি লওঁ বল বল খুৰা কৃষ্ণদেৱ বিপ্ৰৰ ঘৰে কোনফালে দি যায় কোনফালে গ'লে আমি কৃষ্ণদেৱ এইফালে গৈ গৈ কেঁকুৰি এটা পাবি কেঁকুৰিৰ মূৰত এটা মন্দিৰ দেখা পাবি মন্দিৰৰ কাষেদি ৰাস্তা একো আছে না নাকৰ পোনে পোনে গৈ থাকিবি পাছে পথাৰৰ মূৰত এটা ডাঙৰ পুখুৰী পাই গেলি যা প্ৰথম ঘৰ এৰি যায় দ্বিতীয়টো ঘৰ সেইটো ঘৰ কৃষ্ণ ব্ৰাহ্মণ আমি ইমান সময় যাই কথা শুনি দুজন হৰাই নাথাকিলা কথা শুনি কত পৰে বিপ্ৰৰ গৃহে উপস্থিত কত পরে বিপ্র গৃহে হেরা বিপ্র আমি হলো দীননাথ রাজার দূত শুনা বিপ্র শুনা বিপ্র তুমি আমার অবসান কথায় আমি শুনা দিয়া মন হেৰা বিপ্ৰ নৰবলি যজ্ঞ পাতে আমাৰ ৰাজন যজ্ঞৰ বাবে এক শিশু অতি প্ৰয়োজন যজ্ঞৰ বাবে এক শিশু অতি প্ৰয়োজন পুত্ৰ সন্তান নাই ৰজাৰ জানে সৰ্বজন সেইকাৰণে যজ্ঞ ৰজাই কৰে আয়োজন
যজ্ঞৰ বাবে তুমি যদি পুত্ৰ কৰা দান 4 লক্ষ সোণৰ মুদ্ৰা কৰিব অৰ্পণ জন্ম দিম আৰু 10টায়ে বিক্ৰী কৰিম কেৱল কেৱল টকা লাগে টকা ৰাবুপাহত জীয়াই থাকিলে ল'ৰা ছোৱালী জন্ম হৈয়েই থাকিব তোমালোকে যোৱা তোমালোকে টকা লৈ আহা আৰু মোৰ ল'ৰাক লৈ যোৱা কিন্তু শুনা বুপাহত এই কথা কিন্তু তোমালোকে মোৰ ল'ৰাৰ আগত কেতিয়াও নকবা যোৱা তোমালোকে টকা লৈ আহা আৰু মোৰ ল'ৰাক লৈ যোৱা হেন কালে সেই পুত্ৰৰ মাতৃ আহি উপস্থিত হইলা দুধগণক চাই পাছে পুত্ৰ সাৱতী বসা কান্দে আই ব্ৰাহ্মণী ৰাজগণ দুতৰা সি আমার একমাত্র সন্তান তার অবিহনে মোর জীবন করিম দান তোমালোকক মই হাতে ভৰি ধৰি কৈছো দুধগণ তাক নেনিবা দুধগণ তাক নেনিবা দুতে বোলে আই তুমি তেনেকৈ নকবা হেৰা আই তোমাৰ এই স্বামী তাৰ পিতৃয়ে
মাতৃয়ে বিক্রি করে আমার সঙ্গেই যাব দিছে আমার সঙ্গেই যাব দিছে আর ফালে মনে মনে অহব কথা পুত্রই পাছে শুনিয়া ছিলা মাতৃর শরণে ধরি মাতৃর শরণে ধরি কহি যাব নই দিয়া মুখ মা আশীর্বাদ করিবা তুমি পিতার কথা বাসা তই না কান্দিবি বাসা মই ভুল করা নাই তোর পিতৃয়ে হে কত আশা করি বাসা তোক পালো মই আৰু মই বাসা মৰি যাব মই নহলে তই কথা শুনি পুত্ৰই পাছে মৌন হৈ মাতৃৰ চৰণে ধৰি মাতৃৰ চৰণে ধৰি যাও পিতা এবাৰ ঘূৰি চোৱা মই তোমাক বেয়া পোৱা নাই নহয় টকাৰ অভাৱত পৰি তুমি মোক বিক্ৰী কৰিছা মই জানো কিন্তু পিতা মোক বিক্ৰী কৰি পোৱা টকাৰে তুমি কেতিয়াও বেয়া কাম নকৰিবা দেই পাৰিলে পাৰিলে আই সুখত ৰাখিবা পিতা হয় মই বলি হোৱাৰ ফলত মোক বিক্ৰী কৰি পোৱা টকাৰে যদি তোমালোক দুয়ো সুখী হোৱা তেনেহলে মোক একো নালাগে মোক একো নালাগে কেৱল যোৱাৰ সময়ত জীৱনৰ শেষবাৰৰ বাবে এবাৰ দুয়োকে হেঁপাহ পলুৱাই চাব দিয়া আই এবাৰ দুয়োকে মই সেৱা জনাও পিতৃ মাতৃক সেৱা কৰি বিপ্ৰ পুত্ৰই পিতা ভালকে থাকিবা রে হেৰা দুৰ্গন মোক বান্ধা গৃহয়ে যায় ৰজাৰ কান্দি কান্দি যায় দুতগণৰ সঙ্গে ভগৱানৰ নাম লয়া বাৰে বাৰে মোক পৰীক্ষা কৰা ধৰি
ধৰিছো চৰণে ভগৱানৰ নাম লয়া বাৰে ধৰিছো চৰ আমুকাৰৈ ধৰি হিমতে বিপ্ৰপুত্ৰক লৈ দুতক আধা বাটত দুধ গলি আধা বাটত দুধ গনি ভাইহঁত এই সামান্য চলিটোৰ কাৰণে আমি ইমান হাৰাশাস্তি হলো ভোক লাগছে ভাইহঁত ইমান মাথা মাৰি লাভ নাই এনেও কিছু সময় পিছত ই জন্তুৰ দৰে যজ্ঞৰ বলিয়েই হ'ব ভাইহঁত জীয়াই জীয়াই নিথাক জীয়াই জীয়াই নিথাক কথা শুনি বলি শিশুই কি আচৰিত হইলা ভয়ে ভয়ে দুধ গণক ভয়ে ভয়ে দুধ গণক হেৰা দুধ গণ মইতো মৰিমেই যিহেতু এতিয়া মই বলিশালৰ জন্তু কিন্তু দুধগণ জীয়াই থকা অৱস্থাত তোমালোকে মোক এনেদৰে জন্তুৰ দৰে টানি নিনিবা জীৱনৰ শেষ সময়ত অলপমান সুখ দিয়া আচলতে মোৰ মৰাৰ অলপো ইচ্ছা নাই পিতৃৰ সুখৰ বাবেহে আহিছো ওলাই পিতৃৰ সুখৰ বাবেহে মই আহিছো ওলাই দাদা খুৰা এটা কাম কৰিবা নেকি দৰকাৰ হলে তোমালোকৰ ঘৰত মই সকলো কৰি দিম মোকে কৰিব নালাগে জীয়াই থাকিবলৈ কেৱল এসাঁজ ভাত দিলেই হ'ল তোমালোকেওতো সন্তান পৰিয়াল চলাবলৈহে মোক এনেদৰে ধৰি লৈ আহিছা মোকো তোমালোকৰ নিজৰ সন্তান বুলি ভাবিব নোৱাৰানে মোকো তোমালোকৰ নিজৰ সন্তান বুলি ভাবিব নোৱাৰানে ভাইহঁত ইয়াৰ কথাত ভুল নাযাবি ৰজাৰ কথা মনত আছে নহয় ইয়াৰ জাগাত আমাক বলি দিব আমাক ভাইহঁত জীয়াই জীয়াই নিথাক জীয়াই নিথাক গম পালো খুৰা তোমালোকে মোক নিবায়ে হ'ব দিয়া বলা কিন্তু খুৰা বলিত কেৱল মোৰ মুণ্ডটোহে লাগে মই বলি হোৱাৰ পিছত মোৰ দেহাগত কি কৰিবা জানা খুৰা বলি দিয়া হলে মোৰ দেহাগত খুৰা আমার ঘরে নিয়া দিবা হাত
আই রাগে কবা দুখ নকৰিবা আই রাগে কবা বিশ্বামিত্ৰই সকলো কথা জানিয়া আছিলা দুধগণৰ আগে গৈ হেৰা দুধগণ মই হলো বিশ্বামিত্ৰ মুনি তোমালোকে কিয় আৰু কলৈ এই শিশুটোক এনেদৰে জন্তুৰ দৰে টানি লৈ গৈ আছা এই হব কথা মোৰ আগত বিৱৰি কোৱা মুনিবৰ দুতে বোলে মুনিবৰ শুনা হাব জানা হেৰা মুনিবৰ এই শিশুক কিনি আনো বলিৰ কাৰণ আৰু মণিবৰ বলি যজ্ঞ পাতে ৰজা বলি যজ্ঞ পাতে ৰজাই সন্তানৰ হেৰা মুনিবৰ সেইকাৰণে ৰজাৰ গৃহে কৰিছো মন কথা শুনি বিশ্বামিত্ৰই ভাবে মনে মন কেনেকৈনো এই পুত্ৰৰ বচাইব জীৱন কেনেকৈনো এই পুত্ৰৰ উপায় বিচাৰি মুনি হাবাথুৰি কত পৰে দুটক চাই কত পৰে দুটক চাই হেৰা দুধগণ এৰি দিয়া এই কথা দিলো মই এই যজ্ঞৰ বলি হম জানিবা নিশ্চয় যজ্ঞৰ চৰ্তমতে যি লাগে হব গুণ আছে মুহূৰ ভিতৰে ধৰি বান্ধি নিয়া মোক ৰজাৰ গৃহতে কথা শুনি দুধগণ আচৰিত হইলা মুনিবৰ বিশ্বামিত্ৰক চাই পাছে হে মহামুনি বিশ্বামিত্ৰ মহাৰাজক নোকোৱাকৈ এই কাম কেতিয়াও সম্ভৱ নহয় ভুল কৰিলে ৰক্ষা নিদিয়ে দিন নাথৰাই আমাক ক্ষমা কৰি দিবা মুনিবৰ আমাক
ক্ষমা কৰি দিবা আৱেহি বুলি দুৰ্গান অগমন কৰিলা কত পৰে ৰজাৰ গৃহে উপস্থিত কত পরে রাজার গৃহে আর ফালে বিশ্বামিত্র মুনিয়ে মনে মনে ভাবে এজন রজা হই নিজের সন্তান লাভর বাবে অন্য এজনের সন্তান কাঢ়ি আনি বলি দিয়াটো কেতিয়াও উচিত নহয় নাই নাই এই বলি সম্ভৱ এই বলি মই হবলৈ দিবই নোৱাৰো আৱেহি বুলি ভাবি মুনি স্থিৰ কৰে মন ৰজাৰ যজ্ঞত যাওঁ বুলি বিশ্বামিত্ৰ মুনিয়ে ৰজাৰ গৃহে গৈ দেখে হৰ ভায়েকক সাজি থৈছে অযজ্ঞৰ কাম আৰু আনফালে সেই শিশুক বান্ধি থৈছে পিতা হয় নাই বিনাই কান্দি আছে মা পিতা বুলি দেখিলেই লাগে যেন পিতা হর ভার খুতাতে পিতা কান্দে বলি কি খুই ভার খুতাতে কান্দে বলি কি খুই পিতৃমাতৃর নাম মুখতে লই আজি তোমার মরমর পুত্রই কেন ধরে বলি খেলত বন্দী হয়ে কান্দি থাকে পিতা রক্ষা করা মুখ হে পিতা মাতা বলি হবলৈ মোৰ মন নাই তুমিতো জানা সকলো ইয়াৰ বাবে মোক জন্ম দিছিলা নেকি এই মৃত্যু মই কেতিয়াও মানি ল'ব নোৱাৰো ৰক্ষা কৰা হে দয়াময় জানো জন্মিলে মৃত্যু হবই কিন্তু এনেকুৱা মৃত্যু মই কেতিয়াও আশা কৰা নাই পিতা মই নোৱাৰো হেন কালে বিশ্বামিত্ৰই কহিবে লাগিলা হেৰা সভাখন সেই বলি হব নোৱাৰে কাৰণ পূৰ্বৰ চৰ্ত মতেই নিজে ইচ্ছা নকৰা শিশু কেতিয়াও বলিৰ পাত্ৰ হব নোৱাৰে নহলে বলি দিলে বিপদ হব তেতিয়া ৰজাই
মুনিৰ চৰণত ধৰি কৈছিল, মুনিবৰ যদি সন্তান লাভ হয় হ'বলৈ নিদিওঁ। হেৰা মুনিবৰ সন্তানৰ বাবে আমাক সন্তানৰ বাবে আমাক কথা শুনি বিশ্বামিত্ৰই হাঁহিবে লাগিলা। মহাৰাজক চাই পাছে, মহাৰাজক চাই পাছে, শুনা ৰজা, বলি নিদিলেও তুমি যজ্ঞ কৰিব পাৰিবা। বলি নিদিলেও তুমি যজ্ঞ কৰিব পাৰিবা। মহাজ্ঞানী সন্তান পাবা নিশ্চয় জানিবা। আচলতে ৰজা, গালক মুনি আছিলন্ত মোৰেই স্বজন, তোমাক পৰীক্ষাৰ হেতু কৰিলো চলন। মানে ৰজা, গালক মুনিয়ে তোমাক নৰ বুলি যজ্ঞ কৰাৰ কথা কৈছে, কিন্তু তুমি এবাৰো মুঠেই নাভাবিলা নিজৰ সন্তান লাভৰ বাবে অন্য এগৰাকী মাতৃৰ বুকু উদং কৰি সন্তান কাঢ়ি আনি বলি দিয়াটো কিমান উচিত হ'ব। শুনা ৰজা, সন্তান জন্ম হোৱাৰ পিছত সন্তান হেৰাই যোৱাৰ দুখ একমাত্ৰ সেই পিতৃ বা মাতৃয়েহে বুজে। কৃষ্ণদেৱ ব্ৰাহ্মণৰ দৰে বহুতকে টকাৰ লোভ দেখুৱাই তুমি সন্তান কাঢ়ি আনি বলি দিব পাৰিবা, কিন্তু তুমি সেই ব্ৰাহ্মণৰ ঠাইত থাকি ভাবাচোন, নিজৰ সন্তান জানো তুমি বিক্ৰী কৰিবা? শুনা ৰজা, ধনৰা বালতা দম্ভ নকৰিবা ৰজা, সকলো ঈশ্বৰৰ দান। হে মহাৰাজ, শেষতে নৰহে আন, শেষতে নৰহে আন। হে মহাৰাজ,